অসমৰ এগৰাকী ধৰ্মনিৰপেক্ষ সমাজবাদী নেতা প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহদেৱৰ জন্মস্থান চাপৰত আজি আমাৰ বিৰোধী ঐক্য মঞ্চৰ সভাত আমি 4টা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। প্ৰথম প্ৰস্তাৱটো হৈছে যে আগন্তুক 2024 লোকসভা নিৰ্বাচনত আমি 15টা বিৰোধী দলে বিজেপি বা বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে এজনকৈ প্ৰাৰ্থী দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু আমি সৰ্বসন্মতভাৱে আজি সভাই এই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে 14টা সমষ্টিত আমাৰ 15টা দলৰ সমৰ্থিত এজনকৈ প্ৰাৰ্থী থাকিব। দ্বিতীয়তে মই এইটো পাঠ কৰি দিছোঁ, অসমৰ সকলো প্ৰকাৰৰ হত্যা হিংসা বন্ধ কৰাৰ বাবে আজিৰ সভাই সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে। অসম আলফা আৰু চৰকাৰৰ মাজত আলোচনা ক্ষিপ্ৰতাৰে সমাধান কৰি চুক্তি সম্পাদন কৰিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰ লগতে পৰেশ বৰুৱা গোটৰ লগতো আলোচনাৰ পোষকতা আমি কৰিছোঁ। 3 নম্বৰ প্ৰস্তাৱটো হৈছে আলফা দমনৰ নামত যোৱা কিছুদিন ধৰি ৰাজ্যখনত অসমীয়া তেজাল যুৱকসকলক যেনেদৰে ভুৱা এনকাউণ্টাৰ কৰি আহিছে তাৰ আজিৰ সভাই তীব্ৰ বিৰোধিতা কৰাৰ লগতে এনে ভুৱা এনকাউণ্টাৰ অতি শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক দাবী কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু এটা প্ৰস্তাৱ লৈছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ কথা কৈ থকাৰ মাজতে যোৱাকালি সামাজিক প্ৰচাৰ মাধ্যমৰ যোগেদি তেখেতৰ প্ৰকৃত স্বৰূপ কালি প্ৰকাশ কৰিছে, যি চৰম বৰ্ণবাদী বক্তব্য প্ৰচাৰ কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত এগৰাকী ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ বৰ্ণবাদী চিন্তা, আধুনিক অসমৰ কথা কোৱা, আধুনিক এটা উন্নয়নৰ কথা কোৱা এজন নেতাৰ মুখত তেওঁৰ ভিতৰখন যে ইমান নিকৃষ্ট বৰ্ণবাদী চিন্তাৰে আবেষ্টিত হৈ আছে, সেই কথাত সভাই আজি তীব্ৰ গৰিহণা দিছে। সেইকেইটা আজি সভা। আজি অলপ সময়ৰ পাছত 3টা দলৰ সৈতে আমাৰ হোটেল চিগনেট আপোনাৰ বঙাইগাঁৱত আমি CPM দল, আপ আৰু তৃণমূলৰ লগত ওৱান আলোচনা হ'ব কংগ্ৰেছৰ, আৰু অখিল গগৈ ডাঙৰীয়াৰ লগতো হ'ব 4টা দলৰ লগত। যদিও অখিল গগৈ ডাঙৰীয়া নেখেলো বুলি কৈছে, আমি তেখেতকো মাতিছোঁ। আৰু নতুন বছৰত আমি লুৰিণ গগৈ ডাঙৰীয়াৰ দলৰ লগত চিট সম্পৰ্কত আলোচনা কৰিম আৰু সেই একে সময়তে আমি অন্যান্য দলবিলাকৰ লগত আলোচনা কৰিম। বহুত কেইটা দলে আসন বিচাৰিছে। আমি দুটা গ্ৰুপত কংগ্ৰেছে 1-to-1 আলোচনা কৰিবৰ কাৰণে সভাই আজি পৰামৰ্শ দিছে। সেইকাৰণে আজি প্ৰথম চবৰে আজি সময় আৰু সুবিধা কথা আছে, কাৰণ এতিয়া ৰাজহুৱা সভা কৰাৰ পিছত বঙাইগাঁও গৈ পাওঁতে 5টা বাজিব। গতিকে 5টা বজাৰ পৰা আপুনি গোটেইকেইটা দলৰ সৈতে বহা সম্ভৱ নহয়। সেইকাৰণে আজি আমি মেইনলি আপ, তৃণমূল কংগ্ৰেছ, CPM আৰু ৰাইজৰ দল তেখেতসকলৰ সৈতে আজি বহিম। আজিহে হ'ব, আজিহে আমি 1-to-1ত চব কথা গম পাম। আমাৰতো প্ৰাৰ্থী 14খনতে ৰেডি আছে, কিন্তু আমি সদায় কৈ আছো যে ইণ্ডিয়া এলায়েন্স আমি সন্মান কৰিব লাগিব, ইণ্ডিয়া এলায়েন্সৰ সূত্ৰক আমি সন্মান কৰিব লাগিব, আৰু চবেই চেক্ৰিফাইচ কৰিব, আমিও চেক্ৰিফাইচ কৰিম। চাওক, যিজন মানুহক দেশৰ 26টা বিৰোধী দলে আজি বৰ্জন কৰিছে, অসমৰ 15টা দলে বৰ্জন কৰিছে, কিয় বৰ্জন কৰিছে আজমল ডাঙৰীয়া, সেই কথা নিশ্চয় ধুবুৰী ৰাইজে আজি চাপৰৰ এই সভাখনৰ পাছত বিশ্লেষণ কৰিবৰ কাৰণে
আৰু বেছি এটা মুকলি পৰিৱেশ পাব। ৰাইজে নিশ্চয় চিন্তা কৰিব ইমানবোৰ বিৰোধী দলে আজমল ডাঙৰীয়াক লগত কিয় নাই লোৱা, কি অসুবিধা আছে, সেইখিনি ৰাইজৰ মাজলৈ আমি আজি ঠেলি দিছোঁ। আমাৰ অসমৰ পৰা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰৰ নেতৃত্বত প্ৰায় 25জনীয়া এটা দল ইতিমধ্যে নাগপুৰলৈ গৈছে। কেইবাগৰাকীও বিধায়ক গৈছে, আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াও যাব। গতিকে আমাৰ তাত যিটো মূল শ্লোগান যে আমি সাজু হৈছোঁ, আমিও কালিলৈ সেই একেটা শ্লোগান নলবাৰীত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আয়োজন কৰিছোঁ। আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাইলৈ আনুষ্ঠানিকভাৱে আমি তাত পাতিম। এইটো 100% নিশ্চিত। ৰাহুল গান্ধী ডাঙৰীয়াই যিটো দ্বিতীয় পৰ্যায়ৰ যিটো ভাৰত জোড়ো যাত্ৰা, সেইটো উত্তৰ পূৰ্বাঞ্চলৰ পৰা আৰম্ভ কৰিব। আৰু আমাৰ প্ৰস্তাৱ আছিলে, তেখেতে আমাক কৈ থৈছে যে য'ৰ পৰাই আৰম্ভ নকৰোঁ, অসমক আমি এটা অংশ যে চুই যাব, সেইটো নিশ্চিত। উপস্থিত নথকাৰ অন্য কাৰণ একো নাই, কেইবাজনো উপস্থিত নাই, প্ৰতিনিধি আহিছে। প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক আইন শৃংখলা পৰিৱেশত নিয়োজিত কৰাৰ পৰিৱৰ্তে টেক্স কালেকশ্যন কৰিবলৈ লগাই দিছে। এতিয়া থানাবিলাক হৈ পৰিছে মিটিং পাতিলে সভাৰ পাৰ্মিশ্যন দি পইচা লোৱা, ফাংচন পাতিলে পাৰ্মিশ্যন দি পেলাই পইচা লোৱা। যেতিয়া অফিচাৰবিলাকক, পুলিচ অফিচাৰবিলাকক যেতিয়া থানাই ৰিচিপ্ট কাটি পইচা লোৱা কামত লগাই দিব, তেতিয়া আইন শৃংখলা কোনে চাব? আৰু অন্য হাতেদি তেওঁ এক্সট্ৰা জুডিচিয়েল কিলিঙৰ জৰিয়তে অসমীয়া যুৱকক বিকলাংগ কৰি ভয় খুৱাব বিচাৰিছে। ঘৰৰ পৰা নোলাবি, একো প্ৰতিবাদ নকৰিবি। এইবিলাক কথা ৰাইজে বুজি পাই আছে, আৰু সেই গোটেই কথাবিলাকৰ সমাধান হৈছে 2024 লোকসভা নিৰ্বাচনৰ ভোটৰ দিনটো। আজি চাপত অনুষ্ঠিত হোৱা আমাৰ ৰাজনৈতিক অভিৱৰ্তনৰ সভাই আমি এটা নীতিগত কথা ইতিমধ্যে আজি চূড়ান্ত কৰিছো। এইটো হ'ল যে আমি বিৰোধী পক্ষৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী তাৰ কাৰণে ব্যক্তিগত স্বাৰ্থ, দলীয় স্বাৰ্থৰ উৰ্ধলৈ গৈ আমি সকলোৱে সিদ্ধান্ত ল'ম। সেই সন্দৰ্ভত আজি আমি সভাই প্ৰথমটো প্ৰস্তাৱ আমি গ্ৰহণ কৰিম। আৰু বিশেষতঃ 14টা সমষ্টিত 15টা ৰাজনৈতিক দল, গতিকে এই ক্ষেত্ৰত আমাৰ জটিলতা আছে, থাকিব। সেই সম্পৰ্কত প্ৰাৰম্ভিক আলোচনা বিলোচনাও হৈছিল, আৰু বহুত দলে অনানুষ্ঠানিকভাৱে তেওঁলোকে নেখেলাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। গতিকে তাৰ মাজত আমি সিদ্ধান্ত ল'ব লাগিব। সেই সম্পৰ্কত আমি আজিৰ সভাত কিছু প্ৰাৰম্ভিক কথা বতৰা হৈছে আৰু হ'ব। এই বছৰটোৰ ভিতৰতে, মানে 23 চনৰ ভিতৰতে চূড়ান্ত হ'ব সকলো বিষয়। ৰাইজে ইতিমধ্যে বিভিন্ন কথাৰ উমান অকমান ৰাইজে পাইছে, কেনেকুৱা ধৰণৰ ৰণকৌশল হ'ব, কেনেকুৱা ক'ত কোনে খেলিব, সেই সম্পৰ্কত অকমান আলোচনা বিলোচনা চৰ্চা চলি আছে। কিন্তু সিদ্ধান্ত আমি সকলোৱে মিলি সন্মিলিতভাৱে ল'ব লাগিব। আৰু আমি এই কথা আৰম্ভণিৰ পৰা কৈছো যে বিৰোধী শিবিৰৰ হাতত যথেষ্ট সংখ্যক বেছি ভোট আছে বিজেপিতকৈ। 62% অসমত আছে। যোৱা 5খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল যদি চায়, তাতো বিৰোধী শিবিৰত য'ত ইণ্ডিয়া এলায়েন্স বা কংগ্ৰেছ য'ত হাৰিছে, তাত বিৰোধী শিবিৰৰ হাতত 51% পৰা 58% ভোট আছে। আমাৰ মূল লক্ষ্যটো হ'ব যে বিৰোধী শিবিৰৰ ভোটটো যাতে কোনো কাৰণতে বিভাজিত নহয়। তাৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কূটকৌশল কৰিব, হিন্দু মুছলমানৰ ৰাজনীতি কৰিব, এই ক্ষেত্ৰত বদৰুদ্দিন আজমলকো ব্যৱহাৰ কৰিব। তাৰ লগে লগে বাকী জাতি জনগোষ্ঠীবোৰকো বিভাজন কৰিবলৈ উঠি পৰি লাগিব। তাৰ আৰম্ভণি ইতিমধ্যে কৰিছেই। উজনি অসমতে হওক, নামনি অসমতে হওক, আমাৰ যিবোৰ জাতি জনগোষ্ঠী আছে সেইবোৰৰ মাজতো বিভাজন, সংঘাত, দ্বন্দ্ব আনিবৰ কাৰণে কূটকৌশল ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু আমাৰ মূল লক্ষ্যটো হ'ব, আমি যদি এক হৈ থাকো, বিজেপি হৰাটো 100% নিশ্চিত। কেইখন আসন খেলিম, কেইখন বিচাৰিম, দলৰ মঞ্চত আমি সকলোৰে মঞ্চত আমি ক'ব লাগিব, কাৰণ এইটো ৰাজহুৱা কৰা বিষয় নহয়। কাৰণ ষ্ট্ৰেটেজিকেল যিমান কথা আছে পাব্লিকলি কোৱা কথাটো উচিত নহয়, আৰু আমিও ৰাইজেও যাতে বিভ্ৰান্ত নহয়। চমুকৈ সুধিছো, আপুনি ডিব্ৰুগড়ৰ হ'ব বুলি চৰ্চা চলি আছে।
চৰ্চাটো চলিয়ে আছে, ৰাজনীতি চৰ্চা চলিবই আৰু সিদ্ধান্তও খুব সোনকালে আপোনাক গম পাব।